আপুনি মোকতো বাৰু হেৰিত লিখি দিছিলে, হোৱাটছএপত বাৰু লিখি দিছিলে। আপুনি কৈছিলে ন কফি কফি খাবৰ কাৰণে? হয় হয়। মানে বহুত ভালে এক্সপিৰিয়েঞ্চ মানে যিটো মানে সদায় ভাবো আৰু মানে উম, ভয় লাগে য'ত মানে 10 টকা 20 টকাতে পোৱা বস্তু এটা 100 টকাত খাবলে চবেই কয় আৰু এই তাতে এশ উম, টকাত কফি যাব নালাগে মানে উম, আমাৰ একদম ঘৰৰ ওচৰৰে আৰু য'ত মানে নেচনেল হাইৱে পৰে নতুনকে দিছে ৰেষ্টুৰেণ্ট বহুত দামী হয় ৰেষ্টুৰেণ্টখন D9 উম, ৰেষ্টুৰেণ্টখনৰ নাম তাৰপিছত আপুনি যেতিয়া এইটো টাস্কটো দিছে মানে ভাবিলো আৰু নাই কৰিবই লাগিব তাৰপিছত মোৰ উম, বাচ্ছা আছে বাচ্ছাক লৈ পেলাই গ'লো যাই উম, পেলাই ধুনীয়াকে সিহঁতে জুইচ খালে কমলাৰ আছিলে জুইচ 200 টকা নেকি এগিলাচ জুইচত 200 টকা সিহঁতে খালে আৰু মোৰ হয়, কফি 100 ৰুপিজ লৈছে আৰু দুটা লালমোহন খাইছিলো দুটা উম, লালমোহনৰ দাম 100 ৰুপিজ এটাত 50 টকাকে মানে হ'লেও মানে তাৰে ডেক'ৰেশ্যন বা তাতে যাই যিটো ফিল হ'ল আৰু মানে সঁচাকে একদম মানে কিবা এটা লাক্সাৰিয়ান ফিল এটা আহিছিলে মানে খুব ভাল লাগিছিলে আৰু ৰাইট ৰাইট ৰাইট। আৰু সেইদিনাখনে হয়, মোৰ ইভিনিঙো মোৰ হাজবেণ্ডে মানে মই নিজেও গমেই নাপাওঁ মোক মানে পইচাও দিছিলে মানে উম, মই একেবাৰে নাজানো মোক ক্ৰেডিট কৰি দিছিলে বঢ়িয়া বঢ়িয়া। মোৰ কাৰণে এইটো একচুৱেলি বহুত বঢ়িয়া। ত' মই ৰিজনে এইটো আছিলে এই টাস্কটো দিয়াৰ মেইনলি 500 টকাৰ বা 300 টকাৰ কফি খালে একো চেঞ্জেছ নাহে। ঠিক আছে, যদি কোনোবা ভাবি আছে যে মই গৈ পিনে অকণমান পইচা খৰচ কৰি কফি খাম মোৰ লাইফটো চেঞ্জ হ'ব, সেইটো পাৰ্পজ নহয়। মেইন পাৰ্পজ হ'ল আপোনাৰ এনভাইৰনমেণ্টটো চেঞ্জ। য'ত আপোনাৰ এনভাইৰনমেণ্ট চেঞ্জ হ'ব তাতে আপোনাৰ মাইণ্ডছেট চেঞ্জ হ'ব। বুজি পাইছে? আপুনি ধৰক ৰেগুলাৰলি আপোনাৰ ওচৰত যিবোৰ মানুহ আছে সদায় সেইবোৰ মানুহকে লগ পাই আছে যোনে পইচা ৰিলেটেড কমপ্লেইন কৰি থাকে, যোনে সদায় ল' এনাৰ্জি ৰিলেটেড কথা পাতি থাকে, কমপ্লেইন বহুত বেছি কৰি থাকে। যেতিয়াই আপুনি নিজৰ এনভাইৰনমেণ্টটো চেঞ্জ কৰিব, এইটো কোৱা নাই যে বহুত য'ত মানে কষ্টলি ৰেষ্টুৰেণ্টত গ'লে আপোনাৰ তাতে চব ভাল মানুহে হ'ব, তাত নিগেটিভ মানুহ নাপায়, সেইটোও কোৱা নাই। মেইনলি হ'ল যে অকণমান যেতিয়া এনাৰ্জিটো চেঞ্জ হ'ব লাইফটো ঠিক তেনেকৈ চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব। ঠিক আছে, এই এক্সাম্পলটো একচুৱেলি মই লৈছিলো কোনে কোনে জানে যে হেৰি আম্বানীহঁতৰ তেওঁলোকৰ দেউতাকৰ নাম কি? মুকেশ আম্বানী, অনিল আম্বানীৰ দেউতাকৰ নাম এবাৰ চেট বক্সত লিখিব। ধীৰুভাই আম্বানী, ৰাইট। মই এবাৰ চেক কৰি চাওঁ কোনোবা যদি জইন কৰিব পাৰে নাই এতিয়াও। ধীৰুভাই আম্বানী তেখেতে যেতিয়া বাহিৰত কাম কৰিছিলে, ঠিক আছে, তেখেতে য়েমেনত কাম কৰিছিলে। অ'কে, তেখেতৰ চেলাৰী যিমানখিনি মানে ডেইলি তেওঁলোকক খাবৰ কাৰণে অকণমান পইচা দিয়ে মালিকে, বা তেখেতে কি কৰে অকণমান বেছি খৰচ কৰি বেলেগত খাব যায়। ৰিচ টি ষ্টল বুলি তেখেতে কৈছিলে। কিহৰ কাৰণে? তাত সেই এনভাইৰনমেণ্টটো তেখেতে পাইছিল। তাত মানে যিমানবোৰ ডাঙৰ মানুহবোৰ আছিলে তাত তেওঁলোকে বিজনেছ ৰিলেটেড কথা পাতিছিলে। সেইটোৱে মেইন চেঞ্জেছ লৈ আহে আমাৰ লাইফত। আপোনাৰ ওচৰে পাজৰে কেনেকুৱা মানুহ আছে, আপুনি কেনেকুৱা ধৰণৰ মানুহৰ লগত আপুনি ৰেগুলাৰলি কথা পাতে, আপোনাৰ লগ বন্ধু কেনেকুৱা, আপুনিও ঠিক তেনেকুৱাই হৈ যাব। বুজি পাইছে? সেইটোৱে পাৰ্পজ আছিল। এনেকুৱা নহয় যে আপোনালোকে কৰবাত দামী কফি খাবই লাগিব। এতিয়া যেনেকুৱা কাৰোবাৰ কাৰোবাৰ কফি মানা আছে, চন্দনদাৰ সিদিনাখন কোৱা আছে যে চন্দনদাৰ কফি খোৱাটো মানা আছে। নালাগে কফি খাবৰ কাৰণে, আপুনি যেনেকুৱা বাইদেউ কৈছে যে জুচ খাব গৈছে, ত জুচ খাব যাওক কৰবাত। কফিয়ে হ'ব লাগিব বুলি কথা নাই। এদিনাখন বাৰু মই কিছুমান বস্তু বাৰু একদম বাধ্যতামূলক কৈ দিছো যে এনেকুৱাই হ'ব লাগিব, বাট নেচেচাৰী নহয়। আজি আই হোপ এটা পাৰ্চন 1% হলেও আপোনালোকে বুজি পাইছে যে এনভাইৰনমেন্ট চেঞ্জৰ কথা কৈছো। ঠিক আছে, ত' মেইনলি এনভাইৰনমেন্ট চেঞ্জ কৰিব লাগিব, এনভাইৰনমেন্ট চেঞ্জ হ'ব, মাইণ্ডছেট চেঞ্জ হ'ব। কৃতিকা।
Hello, sir. Thank you so much. Firstly, মোৰ অলৰেডি এপইণ্টমেণ্ট কালি বুকিং আছিলে যিহেতু আজি ঘৰত খুৰাৰ ৰিলেটিভৰ তো কালি আমাৰ চিটি চেণ্টাৰ লুকছত মোৰ এপইণ্টমেণ্ট আছিলে তাতে গ'লো ফেচিয়েল পেডিকিউৰ চব কৰাই আহিলোঁ আৰু তাতে অলৰেডি কমপ্লিমেণ্টাৰী কফি দি দিয়ে চেলনত তো এনিৱে মোৰ এইটো চখ আছে যে মই চিটি চেণ্টাৰ এনেই নাযাওঁ কিছুমান মানুহ এনেই ফুৰিব যায় মোৰ মানে সেইটো মোৰ ভাল নালাগে এনেই মোৰ মতে মানে সেইটো এনেই ঘূৰা জেগা নহয় আৰু সেইটো মোৰ মাইণ্ডছেট তো সেইকাৰণে মই নাইকাত গ'লো মই তাতে কিবা কিবি কিনিলো নাইকাৰ অপজিটতে বাৰিষ্টা আছে চ' বাৰিষ্টাৰ কফি তেনেকেতো হৈয়ে গ'ল কফি বাৰিষ্টাৰ কফি কুকি চব হৈ গ'ল চ' ছাৰ মোৰ দুটা টাস্ক তাতে হৈ গ'ল দেন হোৱাট হেপেন যিহেতু বিয়া হয় চ' অকণমান নিজৰে প্ৰেপ কৰিবৰ কাৰণে মেহেন্দি সেনেকে মোৰ ঘৰৰ ওচৰতে মেহেন্দি আৰ্টিষ্ট এগৰাকী আছে তাই তাতে গ'লো তাই মোক কৈ আছিলে যে তোমাক মই ফ্ৰীতে আঁকি দিম মই সেইটো মাইণ্ড লৈ যোৱা নাছিলো মই তাইক ক'লো মই তোমাৰ ওচৰত গৈ আছো যদি তুমি খালী আছা মই কোন চোন চব কিনিলো তুমি বাছ মোক আঁকি দিয়াচোন টাইম আছে যদি তাই মোক আঁকিও দিলে আঁকি দিয়াৰ পিছত তাই মোক কৈছে যে হ'ব তুমি কোনকেইটা কিনি আনা মই আঁকি দিম খালী সেনেকে কৈছে তাই মোক পইচাৰ কথা একো কোৱা নাই কিন্তু মই তাইক নিজে সুধিছো যে তোমাক কিমান দিব লাগিব কোৱা তাই কৈছে নালাগে হ'ব মই কৈছো নহয় তুমি একো হেৰি নকৰিবা তোমাক কিবা লাগে যদি কোৱা মই তোমাক দি দিম তাৰপিছতে কওঁতে তাই যোনটো এমাউণ্ট কৈছিলে মই সেইখিনি তাইক দি দিলো তেনেকে হৈয়ে গ'ল আৰু দোকানত মানে কি আৰু অহা যোৱা কৰোঁতে কেতিয়াবা এনেকুৱা হয় ৰেপিডোৱালাবিলাক আমাৰ অকণমান দৰদাম কৰে চ' যোনটো এমাউণ্ট খুজিছে চিটি চেণ্টাৰলৈ যদি মোৰ ৰেপিডো এপত দেখাইছে 26 চ' তেওঁলোকে কয় বাইদেউ 50 টকা এটা মিলাই দিব মই কৈছো হ'ব বলক মানে আগতে কেতিয়াবা এনেকুৱা হয় যে এইখিনিনো চিটি চেণ্টাৰ মোৰ ঘৰৰ পৰা কিমান 10 মিনিটৰ ৰাস্তা হয় চ' ছাৰ সেইটো কাৰণে মই তাতে ভাবো আৰু 30 টকা ইজ এনাফ কিন্তু মানে যি খুজিছে সেইটো এণ্ড ছাৰপ্ৰাইজিংলি মোৰ যিমান এক্সপেঞ্চ হৈ গ'ল মোৰ 2000 আবাভ বিল আহিছিলে চ' যিমান এক্সপেঞ্চ হৈ গ'ল অভাৰ দ্য নাইট মোৰ চব ক্ৰিষ্টেল বুকিং এট্ৰেকশ্যন স্প্ৰে চব হৈ পেলাই ছাৰ মোৰ টোটেল 6000 ৰুপিজ আহি গ'ল আৰু ছাৰ মই নিজে আপোনাৰ তাতে ক্লাছ কৰি পেলাই যোনবিলাক স্প্ৰেজ শিকিছো আৰু স্পেচিয়েলি হুডুৰ যোনটো আমি এটা পাউডাৰ শিকিলো সেই পাউডাৰৰ যোনটো কমাণ্ডিং পাউডাৰ আছিলে ইনফ্লুৱেঞ্চো কৰিব পাৰি চ' সেইটো মই এনেকৈ লৈ গৈছিলোঁ যে মই য'তে যাওঁ পিপল গেট এট্ৰেক্টেড টুৱাৰ্ডছ মি এট্ৰেকশ্যন স্প্ৰেটো ইউজ কৰোঁৱে ইন আ গুড ৱে আৰু তেওঁলোকে মোৰ প্ৰতি মানে এটা গুড ৰেপুটেশ্যন হয় যাতে চ' ছাৰ তাতে গ'লোঁ বিয়াখনত গ'লোঁ কি আচৰিতভাৱে মানে এনেকুৱা হয় যে কিছুমান বিয়াবিলাকত যদিও মানে ঘৰৰে হয় যদিও কিছুমানত আগবাঢ়ি যাব অকণমান হেৰি লাগে মানে চবে মাতি মাতি লৈ যায় যে আহা এইটো কৰা সিটো কৰা চব ফালৰ পৰাই সেই যোনটো এটা থাকে ন যে এটা নটিচ কৰে বা মানুহে আপোনাক এটেনশ্যন এটা দিয়ে সেইটো ইমান ধুনীয়াকৈ ৰিচিভ কৰিব পাৰিছোঁ ছাৰ চ' গ্ৰেটফুল কৰ্চকেইটাৰ যিয়ে ইউজ কৰিছোঁ চবতে ৰিজাল্ট পাইছোঁ থেংক ইউ ছ' মাছ ছাৰ Thank you, congratulations. তো বস্তুটো বুজি পাইছে নে আপোনালোকে মেইনলি মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব এতিয়া বহুতে হয়তো পাৰ্লাৰত অলৰেডি গৈছে পাৰ্লাৰত কাম কৰাইছে নেচেচাৰী নহয় যে পাৰ্লাৰত গৈ পিনে খৰচটো কৰক নেচেচাৰী নহয় যে কফিয়ে খাব যাওক অনলাইন বস্তু অৰ্ডাৰ কৰিব পাৰি এবাৰ অকণমান এই যে ড্ৰাই ফ্ৰুটছবোৰ থাকে মিক্স ড্ৰাই ফ্ৰুটছ আহে হয়তো 100 গ্ৰাম তাতে হয়তো আপোনাৰ 300 400 500 টকা খৰচ হ'ব এবাৰ জাষ্ট কিনি পিনে ইউজ কৰি চাওক ঠিক আছে সেইটো কৰিব পাৰে নাই মই কি কৰোঁ নিউমাৰলজি ষ্টুডেণ্টও জানে মই 100 টকাৰ তলত কলম ব্যৱহাৰ নকৰোঁ ছেইম কাম 5 টকাত 10 টকাত কলম কিনিলে সেই কলমটোৰ যি কাম 100 টকাৰ বা 200 টকাৰ কলম কিনিলেও আপোনালোকৰ ছেইম কামেই দিব বাট যদি লগত ৰাখে আপোনাৰ যে সেই পেনেৰে যেতিয়া লিখিব এটা ইণ্টেনশ্যন বা এটা আপুনি ৰিচ ফিল কৰে আপোনাৰ ফ্ৰিকুৱেঞ্চি চেঞ্জ হ'ব মানি বেগ খালী নাৰাখিব মানি বেগত ইমানখিনি পইচা ৰাখোঁ যাতে মানি বেগটো খোলাৰ পিছত আপোনাৰ এনেকুৱা ফিল হয় যে ইউ আৰ ৰিচ ঠিক আছে সেই বস্তুটো সেই মাইণ্ডছেটটোৱে মেইনলি চেঞ্জ হ'ব লাগিব বহুতে কি কয় ক'ৰবাত ছাপ'জ যায় ঠিক আছে ক'ৰবাত খাব গ'ল তাত প্ৰাইচ অকণমান বেছি কি কৈ দিয়ে এইখন দোকান ডকাইত মই নিজেই শুনিছোঁ তেনেকুৱা বহুত মানুহ আছে মোৰ ৰিলেটিভছো আছে তেনেকুৱা মই চবৰে মাইণ্ডছেট চেঞ্জ কৰিব নোৱাৰোঁ ঠিক আছে কিন্তু এটলিষ্ট যিসকলে ছেশ্যনটো জইন কৰিছে এই 5 দিন বা 10 দিনত যাতে আপোনালোকৰ মাইণ্ডছেটটো চেঞ্জ হয় আপুনি তাৰপিছত ক্ৰিষ্টেল পিন্ধে কিবা ৰেমেডি কৰে যি কৰে আপুনি ৰিজাল্ট পাব কিন্তু আপোনাৰ যদি মাইণ্ডছেট চেঞ্জ নহয়
আপুনি বোলে গোটেই হাতখন ভৰ্তি কৰি পিনি ক্ৰিষ্টেলছ পিন্ধি আছে, মানি মেগনেট পিন্ধি আছে, পাইৰেট পিন্ধি আছে, একো ৰিজাল্ট নাপায়। বহুতে ক'ব মই ৰিজাল্ট পাইছো। এতিয়া চাব এটা বস্তু, মোৰ লগৰ এজনে বিজনেছ কৰে, ঠিক আছে, তাৰ মান্থলি 1 লাখ টকা মান ইনকাম হয়। সি এজন বাস্তু কনচালটেণ্ট মাতি আনি পিনে তাৰ দোকানৰ বাস্তু ঠিক কৰাইছে, তাৰ সেই 1 লাখৰ পৰা এটা 2 লাখ টকা হৈছে। অ'কে, তো সি কৈছে মই বাস্তু কৰিছো, মোৰ ঠিক হ'ল। চা ভাই, তই যেতিয়া আগতে বিজনেছ কৰি আছিলি, তোৰ আগতে 50,000 ইনকাম হৈ আছিলে, তই একো কৰা নাছিল, একো ৰেমেডি কৰা নাই, তথাপি 50,000ৰ পৰা 1 লাখ হৈছে, ডাবল হৈছে। তই যদি বাস্তুও নকৰিলে তথাপিতো 1 লাখৰ পৰা 2 লাখ টকা হ'ল। তই যদি ৰেমেডি কৰিছ, ৰেমেডিত সেই 1 লাখৰ পৰা 10 লাখ হ'ব লাগিব। আপোনাৰ অকণমান চেঞ্জেছ আহিব পাৰে, মানে কি বহুতে ভাবে যে ব্ৰেচলেট পিন্ধাৰ পিছত আজি যদি মোৰ 1,000 ইনকাম হৈ আছে, কালি মোৰ 3,000 হৈ গ'ল, মোৰ ব্ৰেচলেটে কাম দিছে। আপুনি ব্ৰেচলেট নিপিন্ধিলেও আপুনি যদি নিজে কাম কৰি থাকে 1,000ৰ পৰা 3,000 এনেও হ'ব। কিন্তু সেই 1,000ৰ পৰা কেনেকৈ আপুনি সেই 10,000লৈকে যায়, কেনেকৈ 30,000লৈকে যায়, সেই বস্তুটোহে মাইণ্ডছেটটো আপোনাক লৈ যাব। যদি আপোনাৰ মাইণ্ডটো চেঞ্জ নহয়, আপুনি মোৰ ছেশ্যন জইন কৰে, আপুনি বেলেগৰ ছেশ্যন জইন কৰে, আপুনি বেলেগৰ ৰেমেডি ফ'ল' কৰে, একো কাম নহয়। ঠিক আছে, আই হোপ চবে জইন কৰিছে। চবৰে ওচৰত 500 টকা আৰু ডালচেনিৰ টুকুৰা এটা আছে, ল'ব দিছিলো। এতিয়া কি কৰিব লাগিব?